কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে জানে যে অসম চৰকাৰৰ এখন জনসংখ্যা নীতি আছে, যাৰ অধীনত দুটাতকৈ যদি কোনো কৰ্মচাৰীৰ সন্তান বেছি হয় বা বৃদ্ধি পায় বা পঞ্চায়ত আদিত যদি দুটাকৈ সন্তান থাকে খেলিব পাৰিব, কিন্তু তিনিটা সন্তান থাকিলে তেওঁলোকে ইলেকশ্যনো খেলিব নোৱাৰে, চৰকাৰী চাকৰিও পাব নোৱাৰে। আজি কেবিনেটত সিদ্ধান্ত হয় যে জনজাতি, চাহ শ্ৰমিক, মৰাণ আৰু মটকক আমি এই যিটো দুটা সন্তানৰ সীমাবদ্ধতা আছে তাৰ পৰা আমি তেওঁলোকক ৰেহাই দিম, যিহেতু এই মাইক্ৰ' কমিউনিটিসমূহ আমি যদি ষ্ট্ৰিক্ট হৈ থাকোঁ এসময়ত তেওঁলোকৰ জনসংখ্যা কমি কমি নোহোৱা হৈ পৰাৰ সম্ভাৱনা আছে। আজি গোটেই অসমত মৰাণ লোক মাত্ৰ 1 লাখ আছে। তাত যদি আমি জনসংখ্যাৰ নীতিটো ষ্ট্ৰিক্ট কৰিব যাওঁ তেতিয়াহ'লে এসময়ত এই জাতিসত্তাসমূহে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব। সেইকাৰণে কেবিনেটত আজি সিদ্ধান্ত হৈছে যে জনসংখ্যা নীতিৰ আওতাৰ পৰা আমি জনজাতীয় লোকসকল, চাহ জনজাতিৰ লোকসকল আৰু মৰাণ মটক সম্প্ৰদায়ক আমি জনজাতি নীতিৰ আওতাৰ আমি বাহিৰত ৰাখিম। কেবিনেটে আজি চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে মই মৰিয়নিত যি ঘোষণা কৰিছিলোঁ তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয়। আমি দেখা পাওঁ যে যদি অসমৰ লেণ্ড চিলিং এক্টখন আমি এমেণ্ড কৰোঁ তেতিয়াহ'লে আমি 2,90,000 বিঘা মাটি 2,90,000 বিঘা মাটি আমি চাহ জনজাতি লোকসকলৰ মাজত বিতৰণ কৰিব পাৰিম। আৰু কিমানে মাটি পাব? প্ৰায় 4 লাখৰ ওচৰ চাহ জনজাতি পৰিয়ালে এই মাটিখিনি পাবলৈ সক্ষম হ'ব। মাটি হ'ল প্ৰায় 3 লাখ বিঘা, পৰিয়াল হ'ল 4 লাখ। আৰু এই কামটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে 75 বছৰৰ পিছত এটা ডাঙৰ লেণ্ড নীতিৰ ওপৰত এটা ডাঙৰ পৰিৱৰ্তন আনি আমি এটা সামাজিক লক্ষ্যত উপনীত